Hello everyone, welcome to YouTube channel Career Assam. যোৱাকালি আপোনালোকে গম পাইছে যে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন বা আমাৰ অসমৰ স্বাস্থ্য বিভাগৰ যিমানকেইটা ডিপাৰ্টমেণ্ট আছে DME হওক তাৰপিছত হেল্থ ছাৰ্ভিচ হওক বা হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ বা ডাইৰেক্টৰেট অফ আয়ুষ এই ডিপাৰ্টমেণ্টকেইটাৰ আণ্ডাৰত যি ৰিটেন টেষ্ট হৈছিলে টেকনিকেল প্ৰশ্নৰ কাৰণে তাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু ইয়াতে আপোনালোকে এইখন লিষ্টত পাব ৰিজাল্টৰ যিখিনি ডিটেইলছ কি পোষ্টত কোনে কোনে সিলেকশন পালে আৰু স্কিল টেষ্ট বা ডকুমেন্ট ভেৰিফিকেশন স্কিল টেষ্ট কেতিয়া পৰা হ'ব এইখিনি ইয়াত দিয়া আছে তো এইখিনি হৈছে ৰিজাল্ট নোটিছ আৰু ইয়াৰে তলৰ লাইনটো আমি পঢ়িম following roll numbers have been shortlisted on the basis of marks secured in the written examination and they are directed to appear for skill test and document verification at Director of Medical Education Assam 6 Mile Khanapara on the dates as shown below from 10 am onwards. Because the hokolor yate date black dia ase date wise DME office Khanapara thoka 6 Mile Khanapara thoka DME office interview karone jabo lagibo ba skill test karone jabo lagibo to yate kar ketia ase dia ase staff nurse ase board 1 date ase 8 July আৰু কোন সিলেক্ট হৈছে ইয়াত ৰোল নম্বৰ বিলাক আপোনালোকে চাব পাৰিব দেখিছে ইয়াত ৰোল নম্বৰ বিলাক কাৰ নাম আছে চাব পাৰিব কাৰ ৰোল নম্বৰ আছে তাৰ পিছত বৰ্ড 2 8 জুলাইত আছে আৰু বৰ্ড 2ত কাৰ পৰিছে ইয়াত ৰোল নম্বৰ বিলাক দিয়া আছে ষ্টাফ নাৰ্ছৰ তাৰ পিছত বৰ্ড 3 আছে বৰ্ড 4 তাৰ পিছত বৰ্ড 5 board 6 তাৰ পিছত আকৌ board 1 আছে 9 জুলাইত তো ষ্টাফ নাৰ্ছৰ 8-9 জুলাইত আছে তাৰ পিছত আৰু এনেকে কেতিয়া আছে নেক্সট চাও 10 জুলাইতো আছে তো এটা বহুত দীঘল পেজ হয় আপোনালোকে যেটো ওয়েবসাইটত পাব লিষ্টখন মই ওয়েবসাইটৰ লিংকটো দি দিম ইয়াত তাত গৈ পেলাই আপোনালোকে নিজৰ ৰোল নম্বৰটো PDF টো ডাউনলোড কৰি চেক কৰিব পাৰিব তাৰ পিছত এইখন হৈছে ল্যাবৰেটৰী টেকনিশিয়ানৰো আছে 8 জুলাইৰ পৰা আৰু কি পোষ্ট কাৰণে ওলাইছে চাও অকুপেশনাল থেৰাপিষ্ট তাৰ পিছত অডিও ভিজুৱেল টেকনিশিয়ান ফৰ চেন্ট্ৰেল ফটোগ্ৰাফি Optometry technician, ECG technician, radiographic technician, physiotherapist, photographer, radiotherapy technician for CSS, anesthetic technician for virology lab, cataloger, technician assistant for CSS, darkroom assistant, pharmacist, speech therapist, optometrist, তাৰপিছত artist, modeler, carpenter, dental technician, social worker, prosthetic and orthotic technician, OT technician, multi rehabilitation worker, MRW technician, therapist, technician in audio visual aids, photography and artist, ভোকেশনাল কাউন্সিলৰ বাকিখিনি চাম তাৰ কথা সকলোকে বা ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটছ পাবৰ কাৰণে আৰু ভিডিওটো শেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত ব্ল্যাক স্মিথৰ লগত আছে হেল্থ ইন্সপেক্টৰ আছে TB and CH disease health visitor auxiliary nurse midwife তাৰ পিছত নেক্সট কি আছে চাও auxiliary nurseৰ ক্যান্ডিডেট বহুত আছে এনেকে ডেট ওয়াইজ কাৰ কেতিয়া আছে গম পাই যাব আপোনালোকে PDF টোত বহুত দীঘল PDF 64 পেজৰ PDF ষ্টাফ নাৰ্ছ ক্ৰিটিক্যাল কেয়াৰ বেলেগকে আছে তাৰ পিছত ষ্টাফ নাৰ্ছ ক্ৰিটিক্যাল কেয়াৰ 15-16 এনেকে বিভিন্ন ডেটত আছে 17টো আছে তাৰপিছত নেক্সট আছে অ্যাসিস্ট্যান্ট ফিজিওথেৰাপিষ্ট
deep X-ray technician, dental hygienist, dental radiology, EEG machine operator, electrician, fitter, basic health inspector, ICU technician, junior technician, medical record technician, pump operator, radiographer, sanitary inspector, technician, audiometry technician, radiotherapy technician, audio visual, X-ray, yoga therapy, dental mechanic. তো এইবিলাক হৈছে ক্যান্ডিডেট লিস্ট আৰু ক্যান্ডিডেটে কি আনিবলৈ কোৱা আছে এডমিট কাৰ্ড লাগিব ফটো আইডি প্ৰুফ বাৰ্থ সাৰ্টিফিকেট ক্লাছ 10 পাছ সাৰ্টিফিকেট বা ডেট অফ বাৰ্থ সাৰ্টিফিকেট তাৰ পিছত অল পাছ সাৰ্টিফিকেট ফ্ৰম HLC অনৱাৰ্ড মেট্ৰিকৰ পৰা কিমান পাছ সাৰ্টিফিকেট আছে আনিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে আৰু মাৰ্কশিট যদি আছে তাৰ পিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড ফটো 2 কপি আৰু বাকি যিখিনি দৰকাৰী ডকুমেন্টস আৰু যিখিনি আপোনালোকে লাগা বুলি ভাবে সেইখিনি আনিব তাৰ লগত এটা জেৰক্স ফটোকপি সেট লাগিব গোটেইখিনিৰে গতিকে যিসকলে এই লিষ্টখনৰ নাম আছে তেওঁলোকে ইন্টাৰভিউত যাব লাগিব গতিকে আজিৰ ভিডিঅ'ত এখিনি শেয়াৰ কৰিলো পুনৰ নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ